Hello student, আজি আমি এটা কুৱেশ্যনৰ এনসাৰটো চাম। সো আমাৰ কুৱেশ্যনটো হ'ল বাহ্যিক বৈশিষ্ট্যৰ ভিত্তিত এই উক্তিটোৰ সমৰ্থন কৰা ফুল হৈছে এক পৰিৱৰ্তিত কাণ্ড। উত্তৰ: কাণ্ডৰ অক্ষ ঘনীভূত হয় কাৰণ অন্তঃপৰ্ববোৰ ইটোৰ সিটোৰ ওচৰলৈ আহে আৰু শীৰ্ষস্থ ভাজক-কলায়ে পুষ্প ভাজক-কলাৰ সৃষ্টি কৰে। ফলস্বৰূপে কাণ্ডবোৰ ফুলৰ উপাংশৰ দ্বাৰা প্ৰতিস্থাপিত হয়। সেয়েহে ফুলৰ এক পৰিৱৰ্তিত কাণ্ড হিচাপে স্থিতিটো সমৰ্থিত হয়। এতিয়া এনসাৰটো ধুনীয়াকৈ লিখি লোৱা। তোমাৰ এনসাৰটো আছে, কুৱেশ্যনটো আছিলে বাহ্যিক বৈশিষ্ট্যৰ ভিত্তি এই উদ্ভিদটোৰ সমৰ্থন কৰা ফুল হৈছে এক পৰিৱৰ্তিত কাণ্ড। তো উত্তৰটো আছে আমাৰ কাণ্ড অক্ষ ঘনীভূত হয় কাৰণ অন্তঃপৰ্ববোৰ ইটোৰ সিটোৰ ওচৰলৈ আহে আৰু শীৰ্ষস্থ ভাজক-কলায়ে পুষ্প ভাজক-কলাৰ সৃষ্টি কৰে। ফলস্বৰূপে কাণ্ডবোৰ ফুলৰ উপাংশৰ দ্বাৰা প্ৰতিস্থাপিত হয়। সেয়েহে ফুলৰ এক পৰিৱৰ্তিত কাণ্ড হিচাপে স্থিতিটো সমৰ্থিত হয়। এতিয়া এনসাৰটো ধুনীয়াকৈ লিখিলোঁ।